আইগট কৰ্ময়োগী তাত আপোনালোকৰ কোৰ্স কৰি সাৰ্টিফিকেট কেনেদৰে ডাউনলোড কৰিব চাই লওক। আপোনালোকে গুগল সাৰ্চ বাৰত যাব, আইগট কৰ্ময়োগী মাৰিব, মাৰিলে এই যেটো ওয়েবসাইট আছে ওয়েবসাইটটো খুলি যাব। এই ওয়েবসাইটটো খোল খাই যাব। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে ক্লিক কৰাৰ পাছত চাব ওপৰত লগইন এণ্ড ৰেজিষ্টাৰ। লগইনত ক্লিক কৰিব। লগইনতে দুটা অপচন পাব চাওক, লগইন উইথ পাসওয়ার্ড, লগইন উইথ OTP। যিসকলে পাসওয়ার্ড পাহৰি গৈছে বা আগতে আপোনালোকে কৰিছিলে কোৰ্স, তো গতিকে লগইন উইথ OTP তাত যাব। এই লগইন উইথ OTP ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলো। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰটো বিচাৰিব। আপোনাৰ যেটো মোবাইল নাম্বাৰ শিক্ষা ক্ষেত্ৰত দিয়া আছে সেই মোবাইল নাম্বাৰটো দিব, কাৰণ শিক্ষা ক্ষেত্ৰৰ পৰা এই মোবাইল নাম্বাৰটো আপডেট কৰিছে। বিচাৰক OTP আহি গ'ল। চাওক এনেকুৱা ইন্টাৰফেস এটা খোল খাই গ'ল। আপোনালোকে এপটো ডাউনলোড কৰি ল'ব পাৰে। এপটো একেই প্ৰসেস। আপোনালোকে প্লে ষ্টৰত গৈ ওপৰত দেখিছে আইগট কৰ্ময়োগী, তেনেদৰে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে এপটো। যদি আপোনালোকে পোৰ্টেলতে কৰিব বিচাৰে তেতিয়াহ'লে পোৰ্টেলত এনেদৰে কৰিব পাৰে। খোলাৰ লগে লগে আপোনালোকে প্ৰথম স্ক্ৰীনতে দেখিব সাধনা সপ্তাহ। তাতে চাওক ক্লিক হিয়াৰ টু জইন সাধনা সপ্তাহ, তাতে ক্লিক কৰিব। ক্লিক কৰিলো। ক্লিক কৰাৰ লগে লগে বিভিন্ন কোৰ্স খোল খাই যাব। AI ডাক্স, আপুনি গোটেইখিনি কোৰ্স, ভেৰিয়াছ কোৰ্স আছে। আপুনি যেটো কোৰ্স কৰি লয় সেইটো আপোনাৰ সুবিধা মতে আপোনাৰ প্ৰয়োজনীয় যেটো কোৰ্স বুলি ভাবে আপুনি সেই কোৰ্সটো কৰিব পাৰে। AI ডাক্স এই কোৰ্সটো কৰিব পাৰে। আপুনি ইয়াত ক্লিক কৰিব, যেটো কোৰ্স কৰিব বিচাৰে তাত ক্লিক কৰিব। ইয়াতে চাওক এইটো এটা কোৰ্স আছে। এইখিনিতে আপুনি ধৰি লওক আপুনি ইংলিছত কমফৰ্ট নহয়, তেতিয়াহ'লে আপুনি হিন্দীত কৰিব বিচাৰিছে। ইয়াত তলত চাব, আপুনি স্ক্ৰীনত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত তলত চাওক এয়া ভেৰিয়াছ লেংগুৱেজত হিন্দী, মাৰাঠী, কানাডা, আৰু যদি আপুনি অসমীয়াত কিবা কোৰ্স আছে নে চাব বিচাৰে এই যে কাষত চিনডাল দেখিব, সেই কাষৰ চিনডালত ক্লিক কৰি লৈ আপুনি চাব পাৰে। এয়া চাওক তেলেগুত আছে, গুজৰাটী আছে, এনেদৰে ভেৰিয়াছ আছামিজত আছে। কিন্তু সকলো লেংগুৱেজত সকলো কোৰ্স উপলব্ধ নহয়। গতিকে আপুনি যেটো প্ৰয়োজনীয় কোৰ্স আছে হিন্দী বা অসমীয়া বা ইংৰাজীত যেটো আপোনাৰ প্ৰয়োজনীয় কোৰ্স বুলি ভাবে সেই কোৰ্সটো আপুনি কৰি ল'ব পাৰে। ইয়াত চাওক হিন্দীত এটা কোৰ্স মই দেখুৱাইছো। ইয়াতে এই কোৰ্সটো ডিজিটেল ব্যক্তিক ডাটা সংৰক্ষণ, তো অৰ্থাৎ আপুনি এই পাৰ্সোনেল ডাটা প্ৰটেকশ্যন সেইটো কোৰ্স আপুনি কৰিব বিচাৰিছে। অৰ্থাৎ আপুনি ডিজিটেল ব্যক্তিক ডাটা সংৰক্ষণ অধিনিয়ম এই কোৰ্সটো কৰিব বিচাৰিছে। তাত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এই কন্টেন্টটোৰ এই কোৰ্সবিলাক, সেই কোৰ্সৰ ভিতৰত যেকেইটা কন্টেন্ট আছে সিৰিয়েলি আহি যাব। আপুনি এটাৰ পাছত এটা ভিডিঅ' চাই যাব। চোৱাৰ পাছত এনেদৰে ব্লু হৈ যাব। এটা ভিডিঅ' চালে ব্লু হৈ গ'ল, আন এটা ভিডিঅ' কণ্টিনিউৱাছ আহি থাকিব, এনেদৰে ব্লু হৈ যাব। শেষত চাওক অন্তিম মূল্যাংকন 10 কুৱেশ্যনছ আছে। এই 10টা কুৱেশ্যন যেতিয়া আপুনি কমপ্লিট কৰিব তেতিয়া আপোনাৰ সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। গতিকে এনেদৰে আপোনালোকৰ কোৰ্সখিনি কৰি ল'ব। আৰু যদি আপোনাৰ কোৰ্সটো কৰি থকাৰ সময়ত ধৰি লওক আপুনি ভিডিঅ' চাই আছে কিন্তু আপোনাৰ জৰুৰী কাম আছে, তো আপুনি ভিডিঅ'টো পজ কৰিলে, পজ কৰি আপুনি নিজৰ কাম কৰিবলৈ গ'ল, অৰ্থাৎ আপুনি লগ আউট কৰি দিলে, সম্পূৰ্ণ লগ আউট কৰিলে। সম্পূৰ্ণ লগ আউট কৰাৰ পাছত আপুনি পুনৰ যেতিয়া লগইন কৰিব একেই প্ৰক্ৰিয়াৰে আপুনি লগইন কৰিব। লগইন কৰাৰ পাছত আপুনি দেখিব টপ ৰাইট কৰ্নাৰত আপুনি চাব, টপ ৰাইট কৰ্নাৰত আপোনাৰ নামৰ স্পেলিং সহ আপোনাৰ প্ৰফাইলটো তাতে ক্লিক কৰিব পাৰিব। প্ৰফাইলটো চাব পাৰিব আপুনি, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাব আপুনি মাই লাৰ্নিং, এই যে মাই লাৰ্নিঙত ক্লিক কৰিব। মাই লাৰ্নিঙত যেতিয়া ক্লিক কৰিব আপুনি যেটো কোৰ্স
আধৰুৱা কৰিছিল সেই কোৰ্চটো চাওক আপুনি ইন প্ৰগ্ৰেছ এণ্ড কমপ্লিটেড যিকেইটা কমপ্লিট কৰিলে কমপ্লিটেড টিপিলে আপুনি চাব পাৰিব আৰু ইন প্ৰগ্ৰেছত আপোনাৰ স্ক্ৰীনতে আপুনি যে আধৰুৱা কৰিছিল সেই কোৰ্চটো দেখুৱাই থাকিব চাব এয়া 7% প্ৰগ্ৰেছ অৰ্থাৎ আপুনি এই কোৰ্চটো আকৌ এই যে ভিডিঅ' আপুনি এৰি দিছিলে আধাতে আপুনি এতিয়া কমপ্লিট কৰিব বিচাৰিছে তেতিয়া আপুনি এই যে ৰিজিউম অপশ্যনত ক্লিক কৰিব ৰিজিউম অপশ্যনত ক্লিক কৰাৰ লগে লগে পুনৰ আপুনি য'ত এৰিছিলে সেই কোৰ্চটো পুনৰ খোল খাই যাব খোল খোৱাৰ পাছত আপুনি কণ্টিনিউৱাছ এনেদৰে কৰি গৈ এনেকৈ ব্লু হৈ যাব ব্লু হৈ গৈ শেষত যিটো 10টা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা এনচাৰ দি আপুনি আপোনাৰ কোৰ্চটো কমপ্লিট কৰিব পাৰে কোৰ্চটো কমপ্লিট কৰি চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰে ধন্যবাদ